का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এখন গোপাম লাভজনক হবলৈ হলে গাই গৰুৰ গাভিনী আৰু ক্ষীৰতী অৱস্থাত যতন আৰু প্ৰতিপালন সঠিক হ'ব লাগিব। ক্ষীৰতী গাই এজনীৰ পৰা আশানুৰূপ উৎপাদন পাবলৈ হলে গাইজনীক সময়মতে আৰু উচিত পৰিমাণৰ খাদ্যপাতিৰ যোগান ধৰা, স্বাস্থ্য ৰক্ষাৰ নিয়মসমূহ মানি চলা আৰু সঠিকভাৱে ক্ষীৰোৱা এই আটাইবোৰ দিশত গুৰুত্ব দিব লাগিব। একেদৰে গাভিনী অৱস্থাত চেউৰী বা গাইজনীৰ যতন সঠিক হলেহে সময়ত এটা সুস্থ সবল পোৱালি জন্ম দিব আৰু গাখীৰৰ উৎপাদনো আশানুৰূপ হ'ব। গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহ আৰু শেষৰ 3 মাহ অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ প্ৰথম 3 মাহত যিকোনো শাৰীৰিক আঘাত বা প্ৰতিকূল পৰিৱেশত গাইজনীৰ গৰ্ভপাত হ'ব পাৰে। তেনেদৰে শেষৰ 3 মাহতো গৰ্ভপাত হ'ব পাৰে। গাভিনী গৰুৰ ক্ষেত্ৰত এই কথাবোৰলৈ মন দিব লাগে। কোনো কাৰণতে গাভিনী গৰুজনীক ভয় খুৱাব, দৌৰাব বা অতিমাত্ৰা খোজ কঢ়াব নালাগে। গৰুজনীক কুকুৰ আদিয়ে ভুকি আমনি কৰিবলৈ দিব নালাগে। গৰুজনী যাতে পিছল খাই নপৰে তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অতিমাত্ৰা গৰম আৰু ঠাণ্ডাৰ পৰা গৰুজনীক বচাই ৰাখিব লাগে। গাভিনী অৱস্থাত গাইজনীক যথেষ্ট আৰাম আৰু জিৰণিৰ প্ৰয়োজন। এই বিষয়ে দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মুজাহাৰ উল ইছলামে এনেদৰে কয়। এতিয়া আমি যদি চোৱা যায় গাই গৰুৰ গাভিনীৰ যোনটো পিৰিয়ড সেই পিৰিয়ডটো আমি 3টা ভাগত ভগোৱা হয়। প্ৰথম ভাগ, দ্বিতীয় ভাগ আৰু তৃতীয় ভাগ। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ, ছেকেণ্ড আৰু থাৰ্ড এনেকুৱা 3 মাহৰ মূৰে মূৰে এইটো ভগোৱা হয়। জেনেৰেলি প্ৰথম ট্ৰাইমেষ্টাৰটোত ফিটাল ডেভেলপমেণ্টটো সিমান এটা নহয়, যাৰ ফলত কি তাতে এক্সট্ৰা তেনেকুৱা বিশেষ কেয়াৰ ল'বলগীয়া একো নাথাকে। আৰু এই বস্তুটো আপোনাৰ লেক্টেটিং যোনটো আমি ক্ষীৰতী গাইৰ লগত একে হেৰিতে চলি থাকে। গতিকে সেই সময়খিনিত আমি বিশেষ কেয়াৰ নল'লেও হ'ব। আমি যেতিয়া প্ৰডাকশ্যনৰ হিচাপত যদি আমি কেয়াৰখিনি লৈ থাকোঁ তেতিয়া ই মোটামুটিকৈ চলি যাব। আৰু ঠিক তেনেকৈ দ্বিতীয় ট্ৰাইমেষ্টাৰ যোনটো আছে সেই দ্বিতীয় ট্ৰাইমেষ্টাৰটোত আমাৰ যদিও ফিটেল গ্ৰথটো মোটামুটি আহি যায়, তথাপিও সেই সময়খিনিত আমি ধৰক অলপ যিটো প্ৰডাকশ্যনৰ হেৰিটো অলপ গ্ৰেজুৱেলি কমি আহে, তো আমি তেনেকৈ ইমান বিশেষ কেয়াৰ নলৈ থাৰ্ড ট্ৰাইমেষ্টাৰত আমি খুব বেছিকৈ গুৰুত্ব দিব লগা হয়। কাৰণ ফিটেল ডেভেলপমেণ্টৰ 70% গ্ৰথটো আমি লাষ্ট ট্ৰাইমেষ্টাৰটোত দেখা পোৱা যায়। যদি আমি এই ফিটেল ডেভেলপমেণ্টৰ গুৰুত্ব নিদিওঁ তেতিয়া আমি ধৰক 70% যোনটো এনভাইৰমেণ্টেল ফেক্টৰ থাকে আৰু 30% থাকে তাৰ জেনেটিক ফেক্টৰ, ফিটেলৰ গ্ৰথটো যোনটো মা দেউতাকৰ ফালৰ পৰা আহিব। কিন্তু এই 70%ৰ এটা হেৰি থাকিব কি ফিটটো থাকিব। মাকে যদি ভালকৈ নিউট্ৰিশ্যন নাপায়, পৰিপুষ্টি নাপায়, তেনেহ'লে তাৰ পেটত থকা যোনটো বাচ্চা আছে সেই বাচ্চাটো নাথাকিব। আৰু এই পিৰিয়ডটোত আমি দেখা পাওঁ কি গাই গৰুজনীৰ 3টা বস্তুৱেই জড়িত হৈ থাকে। এটা হৈছে তেওঁৰ নিজৰ মেইনটেনেঞ্চ, আৰু এটা হৈছে তাৰ প্ৰডাকশ্যন, আৰু এটা হৈছে তাৰ যোনটো পেটত গৰ্ভৱতী অৱস্থাত যোনটো বাচ্চা আছে সেই বাচ্চাৰ গ্ৰথটো চলি থাকে। যেতিয়া বাচ্চাৰ গ্ৰথটো বেছিকৈ চলি থাকিব তেতিয়া আমি তাক এক্সট্ৰাকৈ এটা কেয়াৰ ল'ব লগা হৈ যায়। আমি সাধাৰণতে যেতিয়া মানুহৰ ক্ষেত্ৰত দেখা পাওঁ এক্সট্ৰা কেয়াৰ এটা ল'ব লগা হৈ যায়। ঠিক তেনেকৈ আমি প্ৰত্যেক গাভিনীজনীক 8ৰ পৰা 10 সপ্তাহ এনেকুৱা আগতেই আমি জেনেৰেলি 1 কেজিকৈ দানা তেওঁলোকক এক্সট্ৰাকৈ দিয়া হয়, যাতে তেওঁলোকৰ সেই ফিটেল গ্ৰথটো অপটিমাম হৈ থাকে। অকল এই কনচেনট্ৰেট বেলেঞ্চ ফিডৰ লগতে আমি অলপ মিনাৰেল মিক্সাৰো দি থাকিব লাগে। যেতিয়া এই মিনাৰেল মিক্সাৰটো বেলেঞ্চ হেৰিত পাই থাকিব তেতিয়া সেই ফিটেলৰ যোনটো গ্ৰথ থাকিব সেই গ্ৰথটো অপটিমাম হৈ থাকিব। খালি আমি তাৰ লগতে এটা বস্তু মন কৰিব লাগিব যে সেই গাই গৰুজনী আমি যদিও 1 কেজি ৰেচনটো আমি বেছিকৈ দিলোঁ, ভিটামিনটো অলপ বেছিকৈ দিওঁ, আমি খালি অলপ মনত ৰাখিব লাগিব সেই গাই গৰুজনী যাতে বেছিকৈ ফেটি হৈ নাযায়, ফিটেল গ্ৰথটো যাতে ইমান বেছি হৈ নাযায় যোনটোত নেকি
ডেলিভাৰী সময়ত প্ৰব্লেম ক্ৰিয়েট কৰিব বা আমি কমো যাতে নহয় যাতে কি আণ্ডাৰ ডেভেলপ হৈ থাকিলে সেই ফিটেল গ্ৰথত যদি আণ্ডাৰ ডেভেলপমেণ্ট হয় পিছত যেতিয়া নিউবৰ্ণ কাফটো হ'ব সেই কাফটো অলপ ডিফৰ্মিটি এটা আহি যাব গতিকে এই বস্তুখিনি আমি অলপ গুৰুত্ব দিব লাগে যাতে ৰেচনটোত অলপ বেছিকৈ দিয়া হয় গাভিনী অৱস্থাত গৰুজনীক সাধাৰণ স্বাস্থ্য অটুট ৰখাৰ উপৰিও গৰ্ভস্থ পোৱালিটোৰ বৃদ্ধি আৰু পৰিপুষ্টিৰ বাবে খাদ্যৰ আৱশ্যক বিশেষকৈ গাভিনী অৱস্থাৰ শেষৰ 3 মাহত গৰ্ভস্থ পোৱালিটোৰ যিহেতু 60% দৈহিক বৃদ্ধি হয় সেইবাবে এই সময়ছোৱাত অতিৰিক্ত খাদ্যৰ যোগান ধৰিব লাগে এই বিষয়ে ডক্টৰ মুজাহাৰুল ইছলামে এনেদৰে কয় গাভিনী ধৰক ডেলিভাৰীৰ আগতে জেনাৰেলি এসপ্তাহমান আগতে আমি আৰু এটা বস্তু কেয়াৰ ল'ব লগা হৈ যায় সেইটো হৈছে কি যোনবোৰ হাই ইল্ডিং গাই গৰু আছে তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় কি ফিটাছটো ইমান ডাঙৰ হোৱাৰ কাৰণে তেওঁলোকৰ প্ৰলাপছ হোৱা দেখা যায় মানে ভালবাৰ প্ৰলাপছ হোৱা দেখা যায় এই প্ৰলাপছটো আমি নাইকিয়া কৰিবৰ কাৰণে তাৰ কেইটামান কাৰণ থাকে জেনাৰেলি বহুত ফাৰ্মাৰ এনেকৈ ৰেকৰ্ড কৰে আৰু ধৰক মোৰ দৰং জিলাত মানে কৰ্ম অৱস্থাত মই এনেকুৱা পাইছোঁ তো তেওঁলোকে হয়তো বিহাইণ্ড দ্য ৰিজনটো গম নাপায় তাৰে এটা থাকে কি যিহেতু এই সময়খিনি তেওঁলোকৰ মানে গৰ্ভ অৱস্থাত মানে তেওঁলোকৰ এটা ষ্ট্ৰেছ এটা থাকি যায় ফিটেলৰ ডেভেলপমেণ্ট হৈ আছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কনষ্টিপেশ্যনৰ এটা খুব মানে আহি যায় মানে টেণ্ডেঞ্চি এটা আহি যায় এই কনষ্টিপেশ্যনে ভালবাৰ প্ৰলাপছটো হোৱাত বহুত পৰিমাণে সহায় কৰে আৰু কেতিয়াবা এই ভিটামিন বা মিনাৰেল ডেফিচিয়েঞ্চিত এই বস্তুটো আহি যায় যেনেকৈ কেলছিয়াম স্পেচিয়েলি লাষ্টত আমাৰ কি দেখা যায় যে যেহেতু আমাৰ গাই গৰুখিনিক আমি লাষ্ট 60 ডেজত আমি ড্ৰাই পিৰিয়ড হিচাপে বন্ধ কৰিব লগা হৈ যায় বন্ধ কৰাৰ সময়ত তেতিয়া আমি ৰেচনটোও কমাই দিয়া হয় যদিও এক্সট্ৰা এটা 1 কেজি দিয়া হৈ আছে তেতিয়া মানে কি আমি নিউট্ৰিশ্যনটো অলপ পৰিমাণে তেওঁলোকে কম পায় আৰু এটা হৈ যায় কি যোনটো কেলছিয়াম থাকে ব্লাড কেলছিয়াম সেই কেলছিয়ামখিনি চেলৰ ভিতৰত ছেকুৱেষ্ট্ৰেশ্যন হৈ থাকে আৰু ছেকুৱেষ্ট্ৰেশ্যন হোৱাৰ কাৰণে লাষ্ট মুহূৰ্তত তেওঁলোকে এই প্ৰলাপছ হোৱাত সহায় কৰে আমাৰ মানে ব্লাডত কেলছিয়ামৰ পৰিমাণটো অলপ কমি যায় মানে যদিও নৰ্মেল মেইনটেনেন্স অৱস্থা থাকে কিন্তু তাৰ পৰিমাণটো কমি যোৱাৰ ফলত ই মেইনটেইন কৰিব নোৱাৰে ঠিক তেনেকৈ যদি এই বস্তু এই লাষ্টৰ এই 2 সপ্তাহ যদি আমি ভালকৈ কেয়াৰ ল'ব পাৰোঁ তেন্তে ইয়াৰ পিছৰ যোনটো মিল্ক ফিভাৰ আমি যোনটো বেমাৰ বুলি কোৱা হয় এই মিল্ক ফিভাৰটো এই বিকজ অফ কেলছিয়ামৰ অভাৱত হৈ যায় এই কেলছিয়ামৰ অভাৱটোৰ কাৰণে আমি এই মোটামুটি ধৰক এসপ্তাহ আগতে যদি আমি এক্সট্ৰাকৈ কেলছিয়াম তেওঁলোকক ছাপ্লাই দিওঁ আমি তেতিয়া এই কেলছিয়ামৰ ছেকুৱেষ্ট্ৰেশ্যন যদি চেলত থকাৰ পিছতো ব্লাড কেলছিয়াম যেতিয়া মেইনটেইন হৈ থাকিব তেতিয়া আমি এই যোনটো মিল্ক ফিভাৰৰ হেৰিৰ পৰা আমি পৰিত্ৰাণ পাব পাৰি ফাৰ্মাৰসকলে একেদৰে 5 লিটাৰ পৰ্যন্ত দৈনিক গাখীৰৰ উৎপাদন দিয়া এজনী গাই দিনে 25 পৰা 30 কিলোগ্ৰাম কেঁচা ঘাঁহ 3 পৰা 4 কিলোগ্ৰাম খেৰ আৰু 1 কিলোগ্ৰাম সুষম মিশ্ৰিত দানা যোগান ধৰিব লাগে দৈনিক 5 লিটাৰৰ অধিক গাখীৰৰ উৎপাদন দিয়া গাইক প্ৰতি 2.5 লিটাৰ গাখীৰৰ বাবে 1 কিলোগ্ৰাম ওপৰঞ্চি মিশ্ৰিত দানা খুৱাব লাগে ইয়াৰ উপৰিও দৈনিক 25 পৰা 35 লিটাৰ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব লাগে গাইজনীয়ে পোৱালি দিবলগীয়া সম্ভাৱ্য দিনটোৰ 2 মাহ আগৰ পৰা গাখীৰ খিৰোৱা বন্ধ কৰিব লাগে ইয়াক শুষ্ককৰণ বুলি কোৱা হয় শুষ্ককৰণৰ কেইবাটাও পদ্ধতি আছে ক্ষীৰতিগাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ডক্টৰ মুজাহাৰ উল ইছলামে এনেদৰে কয় এই যোনটো 60 ডেজ আমি মানে গাভিনী অৱস্থাত কেয়াৰ ল'ব লাগিব এই লাষ্ট অৱস্থাত আমি সিহঁতক যদিও খিৰিতি চলি থাকোঁতে প্ৰেগনেঞ্চিত লাষ্ট মুহূৰ্তত আমি 60 ডেজটো আমি তেওঁলোকক গাখীৰ খিৰোৱাটো বন্ধ কৰিব লাগিব এই গাখীৰ খিৰোৱাটো বন্ধ কৰা মূলতঃ দুটা এটা হৈছে কি তাৰ আধাৰটো যাতে আগৰ মানে নৰ্মেল অৱস্থাত আহি থাকে অহা লেক্টেশ্যনটো যাতে তেওঁলোকৰ অপটিমাম প্ৰডাকশ্যন দিব পাৰে যোনখিনি আমাৰ দৰকাৰ আছে বা যোনখিনি সেই গাই গৰুজনীৰ কেপাচিটি আছে এইখিনি যাতে আমি উপযুক্ত পৰিমাণে পাব পাৰোঁ সেই এটা আৰু সেই আধাৰৰ যোনটো হেল্থ সেই হেল্থটো যাতে মেইনটেইন হৈ থাকে বা এই ৰিপেয়াৰ হৈ গোটেই বস্তুখিনি চিষ্টেমেটিকত আহিব পাৰে তাৰ কাৰণে আমি এই ড্ৰাই পিৰিয়ডটোৰ দৰকাৰ হৈ যায় আৰু ড্ৰাই পিৰিয়ডটো যদি আমি নকৰোঁ তেন্তেহ'লে আৰু এটা প্ৰব্লেম হ'ব কি আমি যদি লাষ্টৰ আগৰ দিনালৈকেও যদি আমি খীৰাই থাকোঁ তেতিয়া ইয়াৰ 3টা বস্তু সেই মই কোৱাৰ নিচিনাকৈ চলি থাকিব তেতিয়া তাৰ মানে যোনটো হেল্থটো বহুত ডিটেৰিয়েট হৈ যাব আৰু লাষ্ট মুহূৰ্তত তাৰ ডিষ্ট্ৰিবিউটৰ প্ৰব্লেম এটা আহি যাব পাৰে মানে তো আপোনালোকে মানে ফাৰ্মাৰখিনিক মই আপোনালোকৰ থ্ৰুদি মই এইটো কথা কৈছোঁ তেওঁলোকে লাষ্ট ট্ৰাইমেষ্টাৰত বেছিকৈ গুৰুত্ব দিব 60 ডেজ আগতে ড্ৰাই পিৰিয়ডটো বনোৱাৰ চেষ্টা কৰিব তেওঁলোকে সেই ড্ৰাই পিৰিয়ডটো কেনেকৈ কৰিব ধৰক যোনটো কম উৎপাদন গাই গৰু আছে যোনবোৰ ধৰক আমি লোকেলৰ লগত ক্ৰছ কৰি হয়তো 4 লিটাৰ 5 লিটাৰ বা 3 লিটাৰ গাই গৰু আছে তেওঁলোকৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব হয়তো ডাইৰেক্টলি আমি বন্ধ কৰি দিব পাৰোঁ
গাখীৰ খিৰোৱা যোনটো বন্ধ কৰি দিম নেক্সট ডে তেতিয়া কি হ'ব আদাৰটো ফুলি উঠিব এই ফুলি উঠাৰ লগত ই নেগেটিভ প্ৰেছাৰ এটা ক্ৰিয়েট কৰি হাইপোথেলামাছক এটা আমাৰ ধৰক ব্ৰেইনৰ এটা ধৰক হেৰি আছে এটা চেণ্টাৰ আছে য'ত নেকি এটা নেগেটিভ হেৰি এটা দি দিব ছিগনেল এটা দিব যে যোনটো মিল্কৰ লেগ ডাউনৰ যোনটো সহায় কৰে হৰমনে সেই হৰমনটো চিক্ৰেশ্যনত বন্ধ কৰিব যাতে তেনেকৈ এইটো মানে আপোনাৰ ড্ৰাই পিৰিয়ডটো ষ্টাৰ্ট হৈ যাব কিন্তু এইখিনিত আৰু এটা কথা কি যে যোনবোৰ হাই ইল্ডিং গাই গৰু আছে তেওঁলোকৰ ক্ষেত্ৰত এই এটা প্ৰব্লেম আহি যায় যে তেওঁলোকৰ ড্ৰাইটো কেনেকৈ কৰিব গাই গৰুজনী তে ড্ৰাই কৰাৰ ক্ষেত্ৰত তেওঁলোকক আমি এটা হেৰি প্ৰিফাৰ কৰোঁ যেনেকৈ ইণ্টাৰমিডিয়েণ্ট মিল্কিং কৰিব লাগিব যেতিয়া আমি ড্ৰাই কৰাৰ আগতে এসপ্তাহমান আগৰ পৰা আমি এইটো পলিচিটো হাতত ল'ব লাগিব যে জেনেৰেলি ধৰক ৰাতিপুৱা যদি 7 বজাৰ গাখীৰ খিৰায় 7 বজাতো খিৰালে আকৌ মাজতে একবাৰ খিৰাব আকৌ পিছবেলাকে এনেকৈ 3-4 বাৰ কৰি দিয়াৰ ফলত তেতিয়া এই বস্তুটো যেতিয়া কমপ্লিট ওলাই আহিব তেনেকৈ আমি হেৰিটো ড্ৰাই কৰিব পাৰি কিন্তু হাই ইল্ডিঙৰ ক্ষেত্ৰত যদি আমি কমপ্লিটলি ষ্টপ কৰি দিওঁ তেতিয়া ইয়াৰ কি হ'ব মেষ্টাইটিছ হোৱাৰ প্ৰৱণতাটো বহু পৰিমাণে বাঢ়ি যায় আদাৰ হেল্থটো মেইনটেইন হৈ নাথাকে কাৰণ এই মিল্কটো আমাৰ বহুত এটা স্লাইটলি এচিডিক থাকে আৰু তাতে বেক্টেৰিয়েল গ্ৰোথটো বহুত হেৰি হৈ যায় আৰু আমাৰ এই ক্ষেত্ৰত বহুত পৰিমাণে এইটো প্ৰব্লেম কৰে বীজাণুবোৰে তাতে এনেকৈ গৈ মেষ্টাইটিছৰ পৰিমাণটো হেৰি কৰি দিয়ে গতিকে আপোনালোকে এই 3টা বস্তুত মন কৰিব এটা হৈছে ড্ৰাই পিৰিয়ডৰ হেৰিটোত এক্সট্ৰা এটা চেলেঞ্জ ফিডিং হিচাপে ৰেচন এটা 1 কেজিকৈ দিব লাগিব আৰু লাষ্টৰ এসপ্তাহ আগতে সেই গাই গৰুখিনিক মানে আপোনাৰ অলপ লাক্সিটিভ মানে যাতে লাডাটো অলপ ঢিলা হৈ যায় যাতে কনষ্টিপেশ্যনৰ প্ৰব্লেম যাতে নহয় সেইটো অলপ মন কৰিব যাতে হুইট ব্ৰান এনেকৈ বা অলপ মিনাৰেল মিক্সাৰ আপোনালোকে যদি অলপ এড কৰি দিয়ে তেতিয়া এই হেৰিটো মানে ভালবাৰ যোনটো প্ৰলাপছ হয় বা ইউটেৰাছৰ যোনটো প্ৰলাপছ হয় প্ৰলাপছটো বন্ধ হৈ থাকিব আৰু লাষ্ট মুহূৰ্তত ধৰক আপোনালোকে গাই গৰুখিনি যোনবোৰ গাভিনী ডেলিভাৰী অৱস্থা থাকিব সিহঁতক এক্সট্ৰা এটা চেম্বাৰত আপোনালোকে ছেপাৰেট কৰি দিব লাগিব এই প্ৰেগনেণ্ট গাই গৰুজনীক জাষ্ট হেৰি কৰাৰ 15 দিনমান আগতে তেওঁলোকক ছেপাৰেট কৰি ৰাখিলে এইটোৱে এটা কি কৰিব ধৰক বেলেগৰ লগত ফাইটিং কৰিলেও যাতে সেই প্ৰব্লেমটো নহয় প্লাছ তেওঁলোকৰ সেই সময়ত এক্সট্ৰা এটা কেয়াৰ ল'ব লগা হৈ যায় সেই কেয়াৰখিনিয়ে আপোনালোকক যদি এক্সট্ৰাকৈ দি দিয়ে তেওঁলোকক এক্সট্ৰা বেডিং এটা দি দিব চব বেডিং যোনটো কয় আপোনালোকে ধৰক এতিয়া কম খৰচত যদি দিব খোজে খেৰো দিব পাৰিব আপোনালোকে তেনেকৈ খুব এৰিয়াটো ক্লিন কৰি চব বেডিং এটা দি দিব চব বেডিং এটা দিলে তাতে তেওঁলোকক ক্লিন ৱাটাৰ সেইখিনি চাফিচিয়েণ্টলি দি থাকিব যাতে তেওঁলোকে খুব কম পৰিমাণে খাই থাকিব আৰু এই লাষ্টৰ এই মুহূৰ্তত আপোনালোকে মন কৰিব সিহঁতক গ্ৰীণ ফোডাৰ যোনটো চাকুলেণ্ট ফোডাৰ বুলি কওঁ আমি সেই ফোডাৰখিনি তেওঁলোকক বেছি পৰিমাণে ছাপ্লাই দিয়াৰ ব্যৱস্থা কৰিব আৰু ফ্ৰিকুৱেণ্টলি কাৰণ এই লাষ্ট মুহূৰ্তত তেওঁলোকে এনেই ষ্ট্ৰেছত থাকে গতিকে খোৱাৰ সেইটো কমি যায় প্ৰৱণতাটো কমি যোৱাৰ ফলত যদি ফ্ৰিকুৱেণ্টলি আপোনালোকে দি থাকে কেঁচা ঘাঁহটো অলপকৈ খাই থাকিব তেনেকৈ তেওঁলোকৰ হেল্থটো মেইনটেইন হৈ থাকিব আৰু আগলৈ ডেলিভাৰী সময়ত বিশেষ প্ৰব্লেম নাপায় আপোনালোকে পশুপালকসকলে গাভিনী আৰু ক্ষীৰতী গৰুৰ যতনৰ ক্ষেত্ৰত এই কথাবোৰলৈ মনোযোগ দিব লাগে বানৰ সময়ত আৰু বানৰ পাছত পশুধন বিভিন্ন ৰোগত আক্ৰান্ত হয় বানৰ পাছত গৰুবোৰ সাধাৰণতে পৰজীৱীজনিত ৰোগত বেছিকৈ আক্ৰান্ত হয় ইয়াৰ উপৰিও এই সময়ত যিহেতু পৰিৱেশ অনুজীৱসমূহৰ বাবে অনুকূল হৈ থাকে সেয়েহে কেতবোৰ বেক্টেৰিয়া আৰু ভাইৰাছজনিত ৰোগেও দেখা দিয়ে এই বিষয়ে দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ আব্দুল হাফিজে এনেদৰে কয় বানপানীৰ সময়ত বা বানপানীৰ পিছত জেনেৰেলি আপোনাৰ চবকা মেষ্টাইটিছ নিউমনিয়া পেৰাচাইটিক প্ৰব্লেমবিলাক বিশেষকৈ বেছিকৈ দেখা দিয়ে তাৰে ভিতৰত মই প্ৰথমতে ক'ব বিচাৰিছোঁ পেৰাচাইটিক ডিজিজ পেলুজনিত বেমাৰ আৰু জেনেৰেলি পেলুটো আপোনাৰ ভিতৰৰ পেলু এণ্ড'পেৰাচাইট আৰু বাহিৰৰ পেৰাচাইট হয় আৰু ভিতৰৰ পেৰাচাইটবিলাক আপোনাৰ এই ঘূৰণীয়া কৃমি ফিটা কৃমি পেলু এনেকুৱা ধৰণৰ হয় আৰু এইবিলাক পেলু যেনে বাৰিষা সময়ত যেনেকৈ বেছি হয় আৰু সেইকাৰণে আমি বাৰিষা হোৱাৰ আগে আগে আমি পেলুৰ ঔষধ দিয়াটো অত্যন্ত দৰকাৰ যিটো ব্ৰড স্পেক্ট্ৰাম এনথেলমেটিক বুলি কয় এলবেণ্ডাজল ফেনবেণ্ডাজল এনেকুৱা ধৰণৰ দিব লাগে গতিকে আমি বাৰিষা হোৱাৰ আগতে আমি সাৱধান হ'ব লাগিব যাতে পেলু যাতে ক্ষতি নহয় এনিমেলৰ গতিকে আমি পেলুৰ ঔষধ দি পেলাই আমি বাৰিষাৰ কাৰণে আমি সাজু হ'ব লাগিব তাৰপাছত বাৰিষাৰ সময়ত দেখা যায় যে সচৰাচৰ আপোনাৰ নিউমনিয়াটো বহুত বেছিকৈ দেখা দিয়ে কাৰণ বৰষুণত তিতে বা এনেকুৱা ধৰণৰ আপোনাৰ প্ৰব্লেম হৈ পেলাই নিউমনিয়া হয় নিউমনিয়া হ'লে গৰুৰ বহুত কষ্ট হয় আৰু মৃত্যুমুখতো পৰে আৰু মেষ্টাইটিছ হয় মেষ্টাইটিছৰ কাৰণে আমি বহুত সাৱধান হ'ব লাগিব যে ফ্ল'ৰটো চাফ চিকুণ হ'ব লাগিব নহ'লে আপোনাৰ এই গাখীৰ দিয়াৰ সময়তে টিট কেনেলটো জেনেৰেলি খোলা থাকে
আৰু টিট কেনেলৰ মাজেদি আপোনাৰ ই কলাই ষ্ট্ৰেপ্ট'ককাই চালমনেলা এনেকুৱা ধৰণৰ বীজাণুবিলাক আপোনাৰ আদাৰলৈকে যায়। তাৰপিছত আপোনাৰ উহাৰটো ইনফেকশ্যন আৰম্ভ হয়। আৰু যদি মেষ্টাৰ্ডিছ হয় তেতিয়াহ'লে আপোনাৰ বহুত হেভি লছ হয় ফাৰ্মাৰৰ কাৰণে, কিয়নো ফাৰ্মাৰৰ মেইন উদ্দেশ্য হৈছে মিল্ক প্ৰডাকশ্যন। মিল্ক যদি কমি যায়, আদাৰটো ইনফেকশ্যন হোৱাৰ লগে লগে আপোনাৰ গৰুজনীৰ গাখীৰৰ উৎপাদন কমি যাব। তাৰপিছত গৰুজনী যদি ইমিডিয়েটলি আপোনাৰ চিকিৎসা কৰা নহয় তেতিয়াহ'লে আপোনাৰ গেগিনাছ মেষ্টাৰ্ডিছ হৈ যায়। তেতিয়াহ'লে আপোনাৰ সেই উহাৰটো আপোনাৰ আদাৰটো নষ্ট হৈ যাব। তেতিয়া চাৰ্জিকেলি ৰিমুভ কৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপোনাৰ 70-80 হাজাৰ টকাৰ গাইজনী আপোনাৰ এনেই গ'ল। গতিকে আপোনাৰ আমি চবেই জানিব লাগিব যে মেষ্টাৰ্ডিছৰ ধৰা আমি অতি সাৱধান হ'ব লাগিব। গতিকে গাখীৰ খিৰোৱাৰ সময়তে উহাৰটো আপোনাৰ পটাছ পানী দি হওক বা এনেকৈ এণ্টিচেপ্টিক দি আপোনাৰ ৱাছ কৰি ল'ব লাগিব। অকল উহাৰটো নহয়, আপোনাৰ যোনে গাখীৰ খীৰাব তাৰ হাতটো চাফ চিকুণ হ'ব লাগিব বা বাচন বৰ্তনবিলাক চাফ চিকুণ হ'ব লাগিব। আপোনাৰ খীৰোৱাৰ আগতেও চাফ চিকুণ ৰাখিব লাগিব আৰু খীৰোৱাৰ পিছতো আপোনাৰ এণ্টিচেপ্টিক ৱাছ কৰি পেলাই অলপ সময় গৰুজনী কিবা ঘাঁহ বা দানা দি ৰাখিব লাগিব, যাতে গাইজনী ফ্ল'ৰত শুই নাযায়। হোৱাৰ লগে লগে কি হয়, এটা কিছু সময়লৈকে টিট কেনেলটো খোলা থাকে আৰু মোটামুটি আধা ঘণ্টা 1 ঘণ্টা মানত থিয় হৈ থাকিলে তে অট'মেটিক লাহে লাহে টিট কেনেলটো আগৰ অৱস্থাত আহি যায়। গতিকে আমি সাৱধান হ'ব লাগিব যে মেষ্টাৰ্ডিছ যাতে নহয়গৈ। তাৰপিছত আপোনাৰ চবকা হয়। চবকাটো আপোনাৰ জহৰ বাদ আপোনাৰ চবকাৰ দ্বাৰা আপোনাৰ কি হয়, মুখত আৰু ভৰিত ঘাঁহ হয়। আৰু যদি আপোনাৰ এবাৰ মুখত আৰু ভৰিত ঘাঁহ হয় তেতিয়াহ'লে আপোনাৰ বহুত ইকনমিকেলি বহুত লছ হয়, কিয়নো আপোনাৰ মুখত ঘাঁহ হ'লে গৰুজনী ভালকৈ খাব নোৱাৰিব, নাখালে আপোনাৰ ক্ষীণাই যাব, আপোনাৰ গাখীৰ নিদিবগৈ। গতিকে আমি জেনেৰেলি চবকাৰ ভেকচিনটো আপুনি এই প্ৰি মনচুনতে দিব লাগে, বছৰত 2বাৰ দিলে ভাল। গতিকে আমি চবকাৰ ভেকচিনটো দিলে আমি নিশ্চয় চবকাৰ পৰা আমি হাত সাৰিব পাৰিম। গতিকে চবকাৰ লক্ষণটো হৈছে আপোনাৰ মুখৰ পৰা লেলাৱতী ৰুপিং চেলাইভা বুলি কয়, আপোনাৰ এঠাজাতীয় চেলাইভা পৰি থাকিব। যদি সেনেকুৱা হয় আপোনালোকে ভয় খাব নালাগে, পটাছ পানী দি ৱাছ কৰক, আপোনাৰ এণ্টিবায়'টিক এটা কোৰ্চ দিব লাগিব আৰু 2% বলোগ্লিচাইন দিব পাৰে। 100 ml গ্লিচাইনত 2 গ্ৰাম আপোনাৰ বৰিক এচিড দি পেলাই আপুনি মুখত লগাই থাকক আৰু আপোনাৰ ভৰি খুৰাটো সদায় চাফ চিকুণ কৰি ৰাখক, পটাছেদি ধুই থাকক। আপোনাৰ ফ্লাই ৰিপেলেণ্ট যিবিলাক আছে, হিমাক্স জাতীয় বা এনেকুৱা ধৰণৰ মাখি নপৰা মলম পায়, সেইটো আপুনি ভৰিত লগাই দিয়ক। তেতিয়াহ'লে আপোনাৰ মেগত আপোনাৰ ইনফেকশ্যন যাতে নহয়, কাৰণ ঘাঁহ হ'লে আপোনাৰ মাখি পৰিব, মাখিৰ পৰাৰ পিছত আপোনাৰ মেগত হৈ যায়গৈ। গতিকে আপুনি এনেকুৱা ধৰণৰ আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া চাওক, আজিকালি আপোনাৰ কোম্পানীবিলাকে বহুত ধৰণৰ ভেকচিন আহিছে। ৰাক্সা ট্ৰাইঅভেক, তাতে FMD, BQ আৰু HS, জহৰবাত, আপোনাৰ গলফুলা আৰু চবকা, 3টা কম্বিনেশ্যন আপোনাৰ ভেকচিন পোৱা যায়। গতিকে আজিকালি বহুত ধৰণৰ চায়েন্সে আপোনাৰ ডেভেলপ কৰিছে। গতিকে আপোনালোকে সময়ত ভেকচিনটো দিব। নিশ্চয় আপোনালোকে এই জহৰবাতৰ পৰা আপোনাৰ বা গলফুলাৰ পৰা বা চবকাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় উপকৃত হ'ব বা ইকনমিকেলি আপোনালোকৰ ইনকামটো বাঢ়িব। নহ'লে আপোনালোক কি হ'ব, আপুনি বহুত কষ্ট কৰি আপুনি লোন লৈয়ে হওক বা আপোনাৰ পইচা আপুনি ইনভেষ্ট কৰিছে, কিন্তু যদি আপুনি উপকাৰ নাপায়, লাভ নহয়, তেনেহ'লে আপোনাৰ নিশ্চয় ফাৰ্মৰ পৰা আপোনাৰ লছ হ'ব। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে ওচৰৰ পশু চিকিৎসা বিভাগৰ পৰাই হওক বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো যোগাযোগ ৰাখিব। আমি আপোনালোকৰ লগত আছোঁ, সদায় আছোঁ। গতিকে কিবা অসুবিধা হ'লে আমাক মাতিব, আমি আহিম বা ফোনতে আপুনি কৈ দিম। এই সময়ছোৱাত গৰুবোৰ চবকা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে বানৰ আগত আৰু পাছত গৰুবোৰক চবকা ৰোগৰ চিটা দিব লাগে। ৰোগ নহ'বলৈ গোহালি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। কোনো ৰোগে দেখা দিলে গোহালিটো মাহত 3-4 বাৰ ৰাসায়নিক জীৱাণুনাশকেৰে জীৱাণুনাশক পদ্ধতি অৱলম্বন কৰিব লাগে। গোপালকসকলে কম খৰচতে আৰু সহজতে পোৱা এবিধ জীৱাণুনাশক হ'ল কাপোৰ ধোৱা ছ'ডা। এটা ডাঙৰ বাল্টিত 1 কিলোগ্ৰাম ছ'ডা মিহলাই ছটিয়াই বা স্প্ৰে' কৰি দিব লাগে। বেমাৰ আজাৰ কম হ'লেহে এখন পাম লাভজনক হ'ব।
শুনকচোন, আপুনি এবাৰ মোক মুৰ্গী পোৱালি দুটামান আনি দিবচোন। বাহ, এইবাৰ মুৰ্গী পুহিবলৈ মন গ'ল নেকি? তাকেইহে, কিবা এটা ভাবিছোঁ ৰ'ব। হ'ব দিয়া, জোৰা মাৰিব পাৰিলে আনি দিম দিয়া। এইবাৰ মুৰ্গী পোৱালি দুটামান আনিব লাগিব। আহ 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 শুনকচোন, হা, কিবা আনিব লাগিব? নালাগে, আপুনি আজি সেইটো চোলা পিন্ধি যাব নালাগে। কিয়? এইটো লওক। আৰে, এইটো দেখোন নতুন চোলা। তুমি এইটো কিনিবলৈ পইচা ক'ত পালা? অঁ, তাৰমানে বুজিলোঁ, তুমি কুকুৰাকেইটা বেছি দিলা নহয়? নাই বেচা, কুকুৰাৰ কণী বেছি পোৱাৰ পইচাৰেহে আপোনাক সেইটো আনি দিছোঁ। আৰে বা, তুমি দেখোন ঘৰতে উপাৰ্জনৰ পথ এটা বাছি ল'লা। ঠিকেই, ঘৰতে থকা বহু মহিলাই কম খৰচতে ঘৰখনত এটা উপাৰ্জনৰ পথ বাছি ল'ব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।